UPPL long live. Pramod Boro welcome. Pramod Boro welcome. Dilip Torgari welcome. জন্য বার্তা লাভ করে সেটা দলের জন্য একটা ভালো মেসেজ একটা হয়। সেই সার্ভেতে আমরা নিজৰ সমষ্টিৰ অন্তৰ্গত বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজৰ দুখ দুৰ্যোগবিলাক সমাধান কৰাটোৱে তেখেতৰ দায়িত্ব। স্বাধীনতাৰ ৭৮ বছৰৰ পিছতো বহু সমস্যা আমাৰ অঞ্চলত আছে। ইয়াৰ ভিতৰত কিছুমান সমস্যা আছে যি সমস্যা আমি তাৎক্ষণিকভাৱে সমাধান কৰিব পাৰোঁ। কিছুমান সমস্যা আছে এই সমস্যাবিলাক সমাধান কৰিবলৈ অলপ টাইম লাগিব, কিন্তু যি সমস্যাবিলাক তাৎক্ষণিকভাৱে সমস্যা সমাধান কৰিব পাৰে আৰু যি সমস্যাবিলাক মানৱতাৰ লগত জড়িত হৈ আছে, মানৱ জীৱনৰ লগত জড়িত হৈ আছে, আমাৰ নিৰাপত্তা আৰু শান্তিৰ লগত জড়িত হৈ আছে, আমাৰ উন্নয়নৰ লগত জড়িত হৈ আছে, এই সমস্যাবিলাক আমি যথা সময়ত সমাধান কৰিব লাগিব। ৰাইট হেণ্ড বুলি কয় চন্দন ব্ৰহ্ম ডাঙৰীয়া আজি সকলোৱে BPF এৰি আজি UPPলত যোগদান কৰিছে ৰাইজসকল। একমাত্ৰ কাৰণ এইটো কাৰণটো হ'ল এই অঞ্চলত শান্তি স্থায়ীভাৱে আমি ৰাইজৰ কাৰণে আগবাঢ়ি লৈ যাব লাগিব। সকলোকে নিজৰ নিজৰ আসন গ্ৰহণ কৰাৰ কাৰণে অনুৰোধ জনাইছো। আমাৰ সতীশ মণ্ডল, সুগর্ধন মণ্ডল, রূপা মণ্ডল, অমূল্য মণ্ডল শিবপুর, অঞ্জলি মণ্ডল, রতন মণ্ডল। দৰংগাজুলি ব্লক UPPLৰ উদ্যোগত আমাৰ ২ নং পশ্চিম কুমাৰীঘাটা PCDCত আজি আমাৰ ১৫০০ বিভিন্ন ৰাজনৈতিক দলৰ ইয়াত যোগদান কৰিছে। UPPLত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বক ভাল পায় শান্তি সম্প্ৰতি উন্নতিৰ লগতে আৰু সেই অঞ্চলত বিভিন্ন সমস্যাবিলাক UPPL চৰকাৰে আজি সমাধান কৰাৰ কাৰণে ৰাইজে বহুত আনন্দিত হৈছে। আৰু ইয়াত যেটো মাটি বাৰী সমস্যা আছে এই সমস্যাবিলাক প্ৰমোদ বড়ো ডাঙৰীয়া নিজে উপস্থিত থাকি ৰাইজৰ আগত আজি অৱগত কৰিছে আৰু সেই হিচাপে ৰাইজে উৎফুল্লিত হৈছে আৰু ৰাইজে নিজে নিজে আহি আমিও UPPলত যোগদান কৰিম। আমি কাকো ইয়াত মাতিব লগা হোৱা নাই, যেটো ইয়াত মিটিংখন আমি ঘোষণা কৰিছোঁ যে অমুক তাৰিখে ইয়াত মিটিং আছে, কিন্তু সকলো ৰাইজে নিজে আহিছে যে আমিও UPPলত যোগদান কৰিম। প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমিও যোগদান কৰিম। এই হিচাপে আজি ইয়াত ১৫০০ৰো অধিক আজি বিভিন্ন ৰাজনৈতিক দল আৰু আমাৰ শুভাকাংক্ষী আজি UPPলত যোগদান কৰিছে। UPPL আৰু AGP আমি NDAৰ এলায়েন্স হয়। NDA এলায়েন্স আজি ভাৰতবৰ্ষ, অসম আৰু বিটিআৰ এই তিনিটাত আমাৰ চৰকাৰ চলি আছে। গতিকে চৰকাৰটো এলায়েন্সত চলি থাকিব, কিন্তু আমি সকলো ৰাজনৈতিক দলে নিজা নিজা সাংগঠনিক দিশটো কাম কৰাটো শক্তিশালী কৰাটো নিজৰ নিজৰ দায়িত্ব। গতিকে BJP পাৰ্টি হিচাপে BJPও নিজৰ কাম কৰি আছে, আমি UPPL হিচাপে আমিও কাম কৰি আছোঁ। আমাৰ NDA এলায়েন্সটো কণ্টিনিউ আছে, ইয়াত আমাৰ কোনো খেলিমেলি নাই, কিন্তু সকলোৱে নিজৰ পাৰ্টিটো শক্তিশালী কৰাটো বিচাৰে। হিচাপে আমি UPPLৰ জইনিং মিটিঙতো আৰু BJP আৰু কোনোবা ৰাজ্যিক প্ৰেচিডেণ্টো আহিব নোৱাৰে বা BJPৰ যোগদান কাৰ্যতো আমাৰ UPPLৰ প্ৰেচিডেণ্ট ইয়াত অংশগ্ৰহণ কৰিব নোৱাৰে। গতিকে আপোনালোকে আজি ইয়াত দেখিছে BJPৰ কোনো ইয়াত নেতা উপস্থিত নাই, কাৰণ এইটো UPPLৰ জইনিং। গতিকে BJPৰ মিটিঙত আমাৰ কোনেও পাৰ্টিৰ মানুহ নাথাকে জইনিং কাৰ্যসূচীত। গতিকে জইনিং কাৰ্যসূচীবিলাক সদায় বেলেগ বেলেগ হয়। গতিকে আজি ইয়াত বিভিন্ন পাৰ্টি একেলগে জইনিং নকৰে, নহ'লে এইটো আৰু বেলেগ পাৰ্টি হৈ যাব। গতিকে ইয়াত আমাৰ কোনো খেলিমেলি নাই, NDA এলায়েন্স চলি আছে, কিন্তু আমি সকলোৱে শক্তিশালী কৰাৰ কাৰণে আমি UPPL শক্তিশালী ৰূপে আজি ইয়াত বিভিন্ন বিটিআৰ অঞ্চলৰ বিভিন্ন অঞ্চলত আজি জইনিং কাৰ্যসূচী কৰি আছে। ৰাইজে উইলিংলি আজি জইন কৰিবলৈ আহিছে। আমাৰ সন্মানীয় BJPৰ ৰাজ্যিক সভাপতি লগতে সাংসদ আমাৰ সন্মানীয় দিলীপ শইকীয়া ডাঙৰীয়াই যেহেতু অকলে খেলাৰ কাৰণে তেখেতে কথা কৈছে, হয়তো সকলো পাৰ্টিয়ে নিজৰ কমিটমেণ্ট কোৱাৰ কাৰণে অধিকাৰ আছে, নিজৰ অপিনিয়ন দিয়াৰ কাৰণে ৰাইটছ আছে।